অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী অমেয় কুমাৰ দাসৰ ৩৭ সংখ্যক জন্মজয়ন্তী আজি লোকনায়ক অমেয় কুমাৰ দাস মজলীয়া বিদ্যালয়ত উদযাপন কৰা হয়। সেই উপলক্ষে পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা আদি অনুষ্ঠিত কৰা হয়। পুৱা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দ্বিজেন ৰাজবংশীয়ে পতাকা উত্তোলন কৰে। ঢেকিয়াজুলি শিক্ষা খণ্ডৰ কাৰ্যালয়ৰ সমল ব্যক্তি দুলাল দাসে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে। ইয়াৰ পিছত সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ চৌহদত প্ৰাক্তন শিক্ষামন্ত্ৰী অমেয় কুমাৰ দাসৰ আবক্ষ মূৰ্তি উন্মোচন কৰা হয়। শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই আবক্ষ মূৰ্তি উন্মোচন কৰে। ইপিনে বিয়লি ৩ বজাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দ্বিজেন ৰাজবংশীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। পৰিকল্পনা অবিহনে কোনো কাম সফল নহয় বুলি উল্লেখ কৰি জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই কয় যে লোকনায়ক অমেয় কুমাৰ দাস মজলীয়া বিদ্যালয়ৰ শিক্ষকসকলে প্ৰধান শিক্ষক ভৰত খৰকাৰ পৰিকল্পনাত ভাল কাম কৰিছে। শিক্ষকসকলৰ প্ৰচেষ্টা প্ৰশংসনীয় বুলি আয়ুক্তগৰাকীয়ে ভাষণত উল্লেখ কৰে। সভাত অতিৰিক্ত আয়ুক্ত কবিতা কাকতি কোঁৱৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াকৰণৰ লগতে ২ শতাধিক লোক উপস্থিত থাকে। আমার সভাপতি মহোদয় CRCC স্যার আর আমার ম্যানেজিংয়ের সদস্যবৃন্দ মাতৃবোধৰ কিছু সময় ৰৈ দিছিল। তেতিয়া স্কুলখন দেখিছিলোঁ যে স্কুলখনৰ ল'ৰা ছোৱালীখিনি বা ল'ৰা ছোৱালীখিনিৰ এক্টিভ পাৰ্টিচিপেশ্যন, টিচাৰসকলৰ আগ্ৰহ আটাইখিনি আছিল। গুণোৎসৱত মই প্ৰত্যেক বছৰে যেতিয়াৰ পৰা গুণোৎসৱ আৰম্ভ হৈছে, মই ইয়াৰ আগতে যিবিলাক পষ্টিঙত আছিলোঁ তাতো মই গুণোৎসৱত গৈছোঁ প্ৰত্যেক ঠাইতে। আৰু য'ত য'ত গৈছোঁ তাত সেই স্কুলৰ মিনিমাম কিছুমান সুবিধা দিবৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াতে আপোনালোকৰ যিটো আগ্ৰহ বা অসুবিধা যিখিনি দেখিছিলোঁ, তেতিয়া মই কৈছিলোঁ যে মই ইয়াতে কিছু ডেস্ক বেঞ্চ দিয়াৰ চেষ্টা কৰিম। কিন্তু তাৰ লগতে এতিয়া আপোনালোকে ইমানখিনি বা আমাৰ শিক্ষকবৃন্দই পৰিচালনা সমিতিয়ে আপোনালোকে ইমানখিনি কাম কৰিছে। ফাউণ্টেইন বনালে, লোকনায়ক অমেয় কুমাৰ দাসদেৱৰ আবক্ষ মূৰ্তি আজি ইয়াতে আপোনালোকে উন্মোচন কৰাইছে। এটা লাইব্ৰেৰী বনাইছে, নতুন 2টা ক্লাছৰুম হৈছে। আৰু মই যোৱা বছৰ দেখাতকৈ আজি বহু গুণে ইয়াৰ পৰিৱেশ সলনি হৈছে। ইয়াৰ কাৰণে কিন্তু মই আগতে কৈছোঁ যে ইয়াৰ কাৰণে সকলোৰে এটা আগ্ৰহ লাগিব, পজিটিভ চিন্তা চৰ্চা লাগিব আৰু কাম কৰাৰ কাৰণে, সঠিক কাম কৰাৰ কাৰণে ইচ্ছা আৰু প্লেনিং লাগিব। পৰিকল্পনা অবিহনে আমি একো কাম কৰিব নোৱাৰোঁ। পৰিকল্পনা নাথাকিলে আমি কেতিয়াও কৃতকাৰ্য হ'ব নোৱাৰোঁ। আজি পৰিৱেশটো দেখা পাইছোঁ। ইয়াত মই পুনৰাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এক বিশাল প্ৰস্তুতিৰ বাবে। আৰু লগতে আমি আটাইখিনি আছোঁ ইয়াতে, যিখিনি মানুহ স্কুলৰ লগত জড়িত বা আমি তৎক্ষণাত পঢ়া শুনাৰ লগত জড়িত নাথাকে। আমাৰ মুখ্য কাৰ্যবাহী বিষয়া আছে জিলা পৰিষদৰ, ADC এডুকেশ্যন আছে, চক্ৰ বিষয়া ঢেকিয়াজুলি আছে আৰু আমাৰ খণ্ড উন্নয়ন বিষয়া ঢেকিয়াজুলি আছে। গতিকে তেওঁলোকৰ হৈও মুৰব্বী হিচাপে মই এটা কথা আৰু ক'ব বিচাৰিছোঁ যে আপোনালোকৰ স্কুলৰ সৰু সৰু কিছুমান কাম, যিখিনি কাম দেখাত সৰু কিন্তু তাৰ এফেক্টটো বহুত বেছি, তেনেকুৱা কাম আমি কৰিব চেষ্টা কৰিম। আৰু স্কুলখন মই মাত্ৰ মোৰ আগ্ৰহ এটাই থাকিব, যোৱা 2টা বছৰ মই জনামতে গুণোৎসৱত আমি এই ক্লাছ পোৱা নাই, অলপ অৰ্ডাৰ আমি পাব পৰা নাই। গতিকে মোক আপোনালোকে আজিয়ে কথা দিব লাগিব। কেইদিনমান আগতে আমি আমাৰ যিখিনি D আৰু C গ্ৰেড পোৱা স্কুলক আমি মাতিছিলোঁ আমাৰ তালে, আৰু মই তেওঁলোকক এটা টাৰ্গেট বান্ধি দিছোঁ যে অহা বছৰ গুণোৎসৱত শোণিতপুৰ জিলাত কোনো C আৰু D গ্ৰেডৰ স্কুল থাকিব। যদি থাকে তেতিয়া কিন্তু তাৰ আপোনালোকৰ ওপৰত, শিক্ষকৰ ওপৰত বা আপোনালোকৰ ওপৰতে বেলেগ ব্যৱস্থা লোৱা হ'ব। আপোনালোকে ৰাখিব নোৱাৰিব, এতিয়াৰ পৰাই হেৰি কৰক। তেওঁলোকক আমি টাৰ্গেট ধৰি দিছোঁ। ঠিক তেনেকৈ মই ক'ম, আপোনালোকেও অহাবাৰ চেষ্টাই নহয় কৰি দেখুৱাব লাগিব যে আপোনালোকে গুণোৎসৱত A+ গ্ৰেড কৰক। তাৰে কাৰণে ল'ৰা ছোৱালীখিনিক এতিয়াৰ পৰাই প্ৰিপেয়াৰ কৰক। আৰু য'ত য'ত আমি এই 2টা বছৰত যিখিনিত আমি অকণমান অলপৰ কাৰণে শ্লিপ কৰিছোঁ, কৈছে যে 86 পাব লাগে, আমি 85.5 পাইছোঁ। সেই 0.5টোৰ আমি কোনো তুলনা নাৰাখোঁ। আমি সেই 0.5 নহয়, বৰঞ্চ আমি 90 মানলৈকে আমি আগবাঢ়িম, যাতে আমি কোনো কথাতে আমি পিছ পৰি থাকিব নালাগে। এতিয়াও এনেকুৱা স্কুল আছে, তেজপুৰত আছে, যোৰহাটত আছে। আপোনালোকে জানে যে চৰকাৰী স্কুলৰ জয়যাত্ৰা কিন্তু এতিয়াও নাইকিয়া হোৱা নাই। কিছুমান এনেকৈ প্ৰডাক্ট কৰে, কোৱালিটি প্ৰডাকশ্যন দিয়ে, অৰ্থাৎ শিক্ষা তেওঁলোকে এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব চেষ্টা কৰে। ঠিক তেনেকৈ আমাৰ তেজপুৰৰ নথকা নহয়, কিছুমান নাম শুনিলে বা অসম ভাল। গতিকে ভাল মানে কি হ'ল, লগে লগে ভাবিব লাগিব যে তাৰ গভৰ্ণিং বডি আৰু টিচাৰ্ছ তেওঁলোকে খুব একেলগে ভালদৰে কাম কৰে আৰু ডেডিকেটেডলি কাম কৰিছে। আৰু শিক্ষাৰ ক্ষেত্ৰত ল'ৰা ছোৱালী উত্তৰণৰ ক্ষেত্ৰত তেওঁলোকে ডেডিকেশ্যন দেখুৱাইছে। তেতিয়াহ'লে কোনো কামতে অন্তৰায় নহয়। এইখন স্কুলত যোৱাবাৰ গুণোৎসৱত মই আহিছিলোঁ।
মানে এক্সটাৰ্নেল ইভালুৱেটৰ হৈ মই 3খনমান স্কুলত গৈছিলোঁ 3 দিন এদিন প্ৰথম দিনা অহা স্কুল আছিলে এইখন আৰু তেতিয়া এনেই মানে ৰেণ্ডমলি চিলেক্ট কৰোঁতে মই কোনো ভবা নাছিলোঁ তেতিয়া লোকনায়ক কুমাৰ দাস এই মধ্য ইংৰাজী বিদ্যালয়খন লোৱা হৈছিল তাৰপিছত ইয়াত আহি পালোঁ তেতিয়া দেখিলোঁ স্কুলখন যথেষ্ট ভাল আৰু কি কৰিব পৰা যায় তেতিয়া তেখেতলোকে মোক এটা অভাৱ কৈছিলে যে ডেস্ক বেঞ্চৰ অভাৱ তেতিয়া আমি 20যোৰমান ডেস্ক বেঞ্চৰ কথা কৈছিলোঁ যে পইচাটো মই উলিয়াই দিম আপোনালোকে ডেস্ক বেঞ্চ বনাওক কিন্তু এতিয়া মোৰ ভাবি এইটোৱে ভাল লাগিছে যে অকল ডেস্ক বেঞ্চেই নহয় ডেস্ক বেঞ্চ তেওঁলোকে বনালে সমগ্ৰ শিক্ষাৰ পৰা পইচাৰে 2টা ৰুম বনালে তাত বাদে লোকনায়ক অমীয় কুমাৰ দাসৰ এটি আবক্ষ মূৰ্তি উন্মোচন কৰালে আৰু তাৰ লগতে সৰুকৈ এখন পাৰ্ক বনাইছে আৰু এটা লাইব্ৰেৰীও নতুনকৈ বনাইছে বহুখিনি কাম কৰিছে মই বহুখিনি ইয়াত সলনি পাইছোঁ বহুখিনি তেওঁলোকে ৰূপান্তৰ কৰিছে আৰু যদি এটা আটাইতকৈ ভাল লগা কথাটো হ'ল তেখেতলোকে যিটো কমন ৰুম য'ত আজি মই এতিয়া বহিছোঁ সেইটো নতুনকৈ সকলোৱে নিজে কণ্ট্ৰিবিউট কৰি বিদ্যাঞ্জলিৰ দ্বাৰা পৰিচালনা সমিতিৰ দ্বাৰা আৰু লগতে যিকোনো শুভাকাংক্ষী সকলোকে মানে একেলগ কৰি সেই আটক ধুনীয়া ঘৰ এটা বনাইছে সেইটো আচলতে মই এইটোৱে ক'ম যে এই গোটেইখিনিৰ বাবে সকলোৰে এটা প্ৰচেষ্টা লাগে ইয়াত আমাৰ প্ৰধান শিক্ষক মহোদয় আছে আৰু গোটেই পৰিচালনা সমিতি বা ইয়াৰ ৰাইজ শিক্ষকবৃন্দ সকলোৰে সহযোগ অবিহনে কামখিনি নহয় এজন থাকিব লাগিব আৰু তাৰ লগত যদি আন সকলো সমানে সহযোগ কৰে যিকোনো কথাই যিকোনো সম্ভৱ হৈ উঠে আৰু এই স্কুলখন আজি শোণিতপুৰত মই এখন ব্যতিক্ৰমী স্কুল পাইছোঁ আৰু তেওঁলোকে খুব সুন্দৰভাৱে কাম কৰিছে এতিয়া মাত্ৰ আমাৰ এটাই আশা তেওঁলোকৰ পৰা যে যোৱা 2 বছৰে আমি গুণোৎসৱত পাইছোঁ অকণমানৰ কাৰণে শ্লিপ কৰিছোঁ আমি A+ পোৱা নাই এইবাৰ আমি সেইটোৱে চেষ্টা কৰিম যে এইখন স্কুলে যাতে আৰু শিক্ষাৰ ক্ষেত্ৰত আৰু উজ্বলি উঠে আৰু অহাটো গুণোৎসৱত যাতে আমি A+ লাভ কৰিব সক্ষম হওঁ আৰু যাতে দূৰ দূৰণিৰ পৰা যিসকল সৰু ছাত্ৰ ছাত্ৰীৰ পৰা শিকিব লাগে আৰু এনেও দেখা যায় চৰকাৰী ধনৰ সদ্ব্যৱহাৰ দেখা যায় সকলোতে সমানে ব্যৱহাৰ নহয় সদ্ব্যৱহাৰ আৰু ব্যৱহাৰ দুটা কথা বেলেগ বস্তু সদ্ব্যৱহাৰ কৰাটো আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰত্যেকটো পইচা যিখিনি চৰকাৰে আমাৰ আন্তঃগাঁথনিৰ বাবে মানদণ্ড উন্নত কৰাৰ কাৰণে খৰচ কৰে আমি যদি সেইটো সদ্ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে সঁচাকৈ সকলোৱে উপকৃত হয় সমাজখন উপকৃত মই সঁচাকৈ চৰকাৰী ধনৰ সদ্ব্যৱহাৰ হৈছে তাত বাদে তেওঁলোকে নিজৰ আনকি নিজৰ কণ্ট্ৰিবিউশ্যন কৰে নিজৰ পৰা অৰিহণা দিওঁ আৰু কিছু কাম কৰিছে